নিয়তি বিবাহলৈ আছিল মাত্ৰ 20টা দিন 11 মেত আছিল বিবাহৰ দিন আৰু বিবাহৰ দিন থকাৰ মাজতে যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাইছে বিয়া ভাত খাবলৈ গৈছিল আত্মীয়ৰ ঘৰত আৰু বিয়া ভাত খাই ঘৰলৈ উভতি অহাৰ পথতে তীব্ৰবেগী বাহনে মহতিয়াই লৈ গৈছে যুৱতীগৰাকীক সুমি নামৰ যুৱতীগৰাকী থিতাতে প্ৰাণ হেৰুৱাইছে আনফালে আজি আছিল বিয়াৰ বজাৰ কৰাৰ দিন এই মুহূৰ্তলৈ সবিশেষ তথ্য পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে বিয়ালৈ আছিল মাত্ৰ 21টা দিন আৰু বিয়াৰ প্ৰাকখনতে প্ৰাণ হেৰুৱাইছে যুৱতীগৰাকীয়ে বিয়া ভাত খাই ঘৰলৈ উভতি আহি থাকোতে মৃত্যু মুখত পৰিছে সুমি প্ৰধান তীব্ৰবেগী এখন স্কৰ্পিঅ বাহনে মহতিয়াই লৈ গৈছে স্কুটিত অহা সুমি আৰু বান্ধৱী টুটুমণিক দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে সুমি প্ৰধান আনফালে গুৰুতৰভাৱে আহত হৈছে টুটুমণি নাথ দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে লখিমপুৰ দিশে পলায়ন কৰে তীব্ৰবেগী বাহনখন আজি বিয়াৰ বজাৰ কৰিবলৈ যোৱাৰ কথা আছিল সুমিৰ কিন্তু সুমিৰ মৃতদেহৰ কাষতে বহি দিয়া পিতৃ-মাতৃ কান্দোনত ভাগি পৰিছে গহপুৰৰ বৰিগাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ যেহেতু বিয়ালৈ মাজত মাত্ৰ 21 দিন বাকী আছিল আৰু বিবাহৰ প্ৰাকখনতে প্ৰাণ হেৰুৱাইছে সুমি প্ৰধানে নিয়তিৰ ওচৰত হাৰ মানিলে সুমিয়ে তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱাইছে সুমি প্ৰধানে ঘৰত চলি আছিল বিয়াৰ বাবে সকলো যা যোগাৰ আজি সুমি আছিল কাপোৰ কিনাৰ কথা বিয়াৰ বাবে কাপোৰ কিনিবলৈ ওলাইছিল সুমি প্ৰধানে আত্মীয়ৰ ঘৰত যেহেতু ভাত খাবলৈ মাতিছিল সুমি প্ৰধানক বিয়াৰ বাবে বিয়ালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে গতিকে বিবাহৰ বাবে ভাত খাবলৈ গৈছিল সুমি প্ৰধান ভাত খাই ঘূৰি অহাৰ পথতে বিয়া ভাত খাই ঘৰলৈ উভতি অহাৰ পথতে তীব্ৰবেগী স্কৰ্পিঅ বাহনে মহতিয়াই লৈ গ'ল সুমি প্ৰধানক সুমিৰ লগত আছিল আন এগৰাকী বান্ধৱী টুটুমণি নাথৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ততাতৈয়াকৈ টুটুমণিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আনফালে সুমি প্ৰধানে থিতাতে প্ৰাণ হেৰুৱাইছে বিয়া ভাত খাই ঘৰলৈ উভতি অহাৰ পথতে তীব্ৰবেগী স্কৰ্পিঅ বাহনে মহতিয়াই লৈ গৈছে সুমি প্ৰধানক সুমি প্ৰধানে স্কুটিৰে আহি আছিল টুটুমণিৰ সৈতে আৰু তীব্ৰবেগী স্কৰ্পিঅ বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে সুমি প্ৰধানে বিয়ালৈ আছিল মাত্ৰ 21টা দিন আৰু আজি আছিল বিয়াৰ বাবে কাপোৰ কিনিবলৈ যোৱাৰ কথা সুমি প্ৰধানৰ আৰু নিয়তিৰ ওচৰত হাৰ মানিলে সুমি প্ৰধানে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে কোনো লোকেই যেনে মৃত্যু সহজভাৱে ল'ব পৰা নাই সকলোৱে এই কথা উল্লেখ কৰিছে এনে মৃত্যু আৰু কেতিয়াও কাৰো লগতে যেন নহওক বিয়া ঘৰত সকলো আয়োজন আৰম্ভ হৈছিল খৰি কটাৰ পৰা সকলোবোৰ কাম আৰম্ভ কৰিছিল কিন্তু হঠাৎ এই খবৰ লাভ কৰিছে পৰিয়ালে বিয়ালৈ মাজত মাত্ৰ 21 দিন থাকোঁতেই প্ৰাণ হেৰুৱালে সুমি প্ৰধানে আৰু আজি আছিল বিয়াৰ বজাৰ কৰিবলৈ যোৱাৰ কথা সুমিৰ কিন্তু এখন কলা ৰঙৰ স্কৰ্পিঅ বাহনে মহতিয়াই লৈ গ'ল সুমি প্ৰধানক থিতাতে প্ৰাণ হেৰুৱালে সুমি প্ৰধানে আনফালে সুমিৰ বান্ধৱী টুটুমণিৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে গহপুৰৰ পৰা ওলাই অহাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আজি বাছেৰে গৈ গুৱাহাটীত বিয়াৰ বাবে বজাৰ কৰাৰ কথা আছিল সুমি প্ৰধানৰ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সুমি প্ৰধানে তীব্ৰবেগী স্কৰ্পিঅ বাহনে মহতিয়াই লৈ গ'ল সুমি প্ৰধানক আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে লখিমপুৰ দিশে পলায়ন কৰে তীব্ৰবেগী বাহনখন সুমি প্ৰধানে থিতাতে প্ৰাণ হেৰুৱালে সুমি প্ৰধানৰ বান্ধৱী টুটুমণিৰো অৱস্থা অতি সংকটজনক মাজত মাত্ৰ কেইটামান দিন বাকী আছিল বিয়াৰ বাবে কিন্তু এই অতি দুখজনক ঘটনা সংঘটিত হৈছে গহপুৰত ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে বিয়াৰ সকলো আয়োজন সম্পন্ন হৈছিল যেহেতু মাজত কেইটামান দিন বাকী আছিল মাত্ৰ 21টা দিন বাকী আছিল বিয়াৰ বাবে সকলোৱে এই কথা উল্লেখ কৰিছে এনে মৃত্যু কেতিয়াও কাৰোৰ লগত যাতে নাহক বা নঘটক এনে ঘটনা পুনৰাবৃত্তি যাতে কাৰোৰ লগতে নহওক উলহ মালহেৰে পৰিয়ালবৰ্গই আয়োজন চলাইছিল বিয়াৰ বাবে যেহেতু বিয়ালৈ মাজত মাত্ৰ কেইটামান দিন বাকী বিয়াৰ আয়োজন চলি থকাৰ মাজতেই অতি দুখ খবৰটো লাভ কৰিছে পৰিয়ালবৰ্গই থিতাতে প্ৰাণ হেৰুৱাইছে সুমি প্ৰধানে তীব্ৰবেগী বাহনৰ খুন্দাত মুহূৰ্ততে প্ৰাণ হেৰুৱাইছে সুমি প্ৰধানে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ
পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে সকলো আয়োজন সম্পন্ন হৈছিল বিবাহৰ বাবে পিতৃ মাতৃয়ে সকলো আয়োজন কৰিছিল বিয়াৰ বাবে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস তীব্ৰবেগী স্কৰ্পিঅ বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে চুমি প্ৰধানে সকলো আয়োজন কৰিছিল বিয়াৰ বাবে আজি বিয়াৰ বাবে কাপোৰ কিনিবলৈ যোৱাৰ কথা আছিল চুমি প্ৰধানৰ বিয়ালৈ মাজত মাত্ৰ 21 দিন থাকোঁতেই নিয়তিৰ ওচৰত হাৰ মানিলে চুমি প্ৰধানে তীব্ৰবেগী স্কৰ্পিঅ বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে চুমি প্ৰধানে সংকটজনক অৱস্থাত চুমি বান্ধৱী টুটুমণিকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বিয়া ভাত খাবলৈ গৈছিল চুমি প্ৰধান আৰু বিয়া ভাত খাই ঘৰলৈ উভতি আহি আছিল চুমি প্ৰধান আৰু লগত আছিল বান্ধৱী কিন্তু ঘৰলৈ উভতি অহাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে চুমি প্ৰধানে আজি বিয়াৰ বাবে কাপোৰ কিনিবলৈ যোৱাৰ কথা আছিল চুমি প্ৰধানৰ এই কৰুণ মৃত্যুৰ পিছত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ কোনো লোকেই যেন এই মৃত্যু সহজভাৱে ল'ব পৰা নাই মুহূৰ্ততে নোহোৱা হৈ পৰিল অমায়িক যুৱতীগৰাকী সকলোৱে কৈছে চুমি প্ৰধান অমায়িক আছিল তেখেতৰ মৃত্যু কোনো লোকেই সহজভাৱে ল'ব পৰা নাই মুহূৰ্ততে যিহেতু নোহোৱা হৈ গ'ল চুমি প্ৰধান 11 মে'ত আছিল চুমিৰ বিবাহৰ দিন আৰু বিয়াৰ ভাত খাবলৈ গৈয়ে নোহোৱা হৈ পৰিল চুমি প্ৰধান মন্তব্য আছে মন্তব্য আগবঢ়াইছে কিয়নো আমি কথাটো শুনাৰ লগে লগে গা শিয়ৰি উঠিল আৰু বিশেষকৈ এই ছোৱালীজনী চুমি প্ৰধান আজি ৰাতিপুৱা 8:30 বজাত দুৰ্ঘটনা হৈছে বুলি আমি গম পাইছোঁ বৰ্তমানে আমি থানাৰ পৰিসৰতে আছোঁ ছোৱালীজনীৰ অহা মে'ৰ 10-11 তাৰিখে বিয়া কনফাৰ্ম হৈছিল ৰিং চেৰেমনিও হৈছিল ইতিমধ্যে জামুগুৰিৰ বিকু প্ৰধান বুলি ল'ৰা এজনৰ লগত আৰু বিশেষকৈ তেওঁলোকৰ আৰ্থিকভাৱে অতি পিছপৰা আৰু যাৰ বাবে আৰু ছোৱালীজনী ইমান অমায়িক আৰু সকলোৰে প্ৰিয় ইমানেই আছিল যে প্ৰমাণিত কৰে যে বিয়াৰ কাৰণে সম্পূৰ্ণ যা যোগাৰ আমাৰ গাঁৱৰ সম্পূৰ্ণ ৰাইজ মিলি আৰ্থিকভাৱে হওক বা কিবা বস্তু বাহিনী ইত্যাদি দিয়াৰ প্ৰতিশ্ৰুতি কৰি আমি নিজেই সভা পাতি আলোচনা কৰি সিদ্ধান্ত লৈছিলোঁ আৰু আজি তেওঁৰ বান্ধৱী একেলগে নলে লগা বান্ধৱী টুটুমণি নাথ বুলি ছোৱালীজনী যিগৰাকী ছোৱালী মাৰুতি মেডিকেলত কাম কৰে কৰ্মৰত আৰু তেওঁলোক দুইজনী হয়তো টুটুমণি ঘৰত গৈ পেলাই এই চুমি প্ৰধান থাকে নহয় চুমি প্ৰধানৰ ঘৰত টুটুমণি আহি পেলাই কৰে ইমান তেওঁলোকৰ মাজত মিলা প্ৰীতি আছিল আৰু আজি টুটুমণিৰো দুৰ্ঘটনাগ্ৰস্ত হৈ বৰ সংকটজনক অৱস্থাত হস্পিটেললৈ নিয়াৰ কথা আমি শুনিবলৈ পাইছোঁ 10-11 মে' তাৰিখে আমি বিয়া পতাৰ সিদ্ধান্ত কৰিছিলোঁ গাঁৱৰ ৰাইজে বিয়া পতাৰ সিদ্ধান্ত কৰিছিল গতিকে গাঁৱৰ সম্পূৰ্ণ ৰাইজ এতিয়া এই দুৰ্ঘটনাৰ কাৰণে মৰ্মাহত হৈ পৰিছে 8:10 মানত হৈছে ঘটনাটো মই এনেকৈ গহপুৰৰ পৰা আহি আছোঁ ছোৱালীজনীও এনেকৈ ৰাজগড়ৰ পৰা ৰাজগড় ফালৰ পৰা এইফালে গহপুৰ ছাইডত আহি আছিলে পিছত এখন ক'লা স্কৰ্পিঅ' আছে মই এটা আৱাজ শুনিছোঁ মই মোটামুটি 200 মিটাৰমান পিছত আছিলোঁ মই তাৰপৰা আৱাজটো শুনিছোঁ মোৰ আগত অলপমান মানুহ আছিলে তাৰপৰা আৱাজটো শুনি মই স্পীডত আহি দেখিছোঁ দুজনী ছোৱালী খুন্দিয়াই গাড়ীখন গুচি গৈছে ক'লা ৰঙৰ স্কৰ্পিঅ' আছে গাড়ীখন লখিমপুৰ ছাইডে খুন্দিয়াই পেলাই গুচি গৈছে আৰু আহি পাইছোঁ এজনী ছোৱালী অলৰেডি এতিয়াতো প্ৰশাসনে ডেথ বুলি নাই কোৱা ডিক্লেয়াৰ দিয়া নাই হ'লেও এগৰাকী মই দেখাত তেওঁ সম্পূৰ্ণ মৃত বুলি ভাবিছোঁ আৰু এগৰাকী এতিয়া মোটামুটি অৱস্থা সংকটজনক হ'লেও মাতবোল মানে উশাহ নিশাহটো লৈ আছে হয় দেনাবৰী বৰ কষ্টকৈ আছিলে মেডিকেলত তেওঁলোক দুইজনীয়ে তেওঁ মেডিকেলত কৰে মেডিকেলত কৰি ঘৰখন বহুত কষ্টকৈ চলাই আছিলে কিন্তু এতিয়া তেওঁলোকৰ এই কথাটোৰ পৰা মানে ঘৰখন একেবাৰে সম্পূৰ্ণ শেষ হৈ যোৱা কালি সি ঘৰৰ পৰা ওলাই আহিছিলে দিনটো ঘৰত চিলাই কৰিলে সন্ধিয়া কাপোৰ কিনিবলৈ আহিম অস্ত্ৰ কাপোৰ কিনিবলৈ আহিম বুলি আহিছিলে কিনিলে নাই সেইটো নাজানো সন্ধিয়া মোক ক'লে কি মই কাপোৰ কিনিলোঁ কিনি ৰাতি হ'ল তাৰপিছত মই লগৰীয়া ঘৰতে আহিলোঁ ৰাতি হোৱাৰ কাৰণে আজি নাহোঁ বুলি ক'লে এনেতো সদায় সিহঁতে লগৰীয়া ঘৰত অহা যোৱা কৰিয়ে থাকে লগৰীয়া ঘৰ চেঙাইগাঁও টুটুমণি নাথ সিহঁতে এনেই লগৰীয়া হয় অহা যোৱা সিহঁতৰ বহুত ভালে আছে কোনেনো জানে এনেকুৱা ৰাস্তাত অঘটন
নহয়, এনেই সিহঁতে অহা যোৱা কৰিয়ে থাকে মেক্সিমাম, কিন্তু এনেকুৱা ঘটনা হ'ব বুলি আমিও ভবা নাছিলোঁ। কালি সি ঘৰৰ পৰা ওলাই আহিছিলে, দিনটো ঘৰত চিলাই কৰিলে, সন্ধিয়া কাপোৰ কিনিবলৈ আহিম, অস্ত্ৰ কাপোৰ কিনিবলৈ আহিম বুলি আহিছিলে। কিনিলে নাই সেইটো নাজানো। সন্ধিয়া মোক ক'লে কি মই কাপোৰ কিনিলোঁ, কিনি ৰাতি হ'ল। তাৰপিছত মই লগৰীয়া ঘৰতে আহিলোঁ। ৰাতি হোৱাৰ কাৰণে আজি নাহোঁ বুলি ক'লে। এনেতো সদায় সিহঁতে লগৰীয়া ঘৰত অহা যোৱা কৰিয়ে থাকে। লগৰীয়া ঘৰ চেঙাইগাঁও, টুটুমণিনাথ। সিহঁতে এনেই লগৰীয়া হয়, অহা যোৱা সিহঁতৰ বহুত ভালে আছে। কোনেনো জানে এনেকুৱা ৰাস্তাত অঘটন নহয়, এনেই সিহঁতে অহা যোৱা কৰিয়ে থাকে মেক্সিমাম, কিন্তু এনেকুৱা ঘটনা হ'ব বুলি আমিও ভবা নাছিলোঁ। কালি সি ঘৰৰ পৰা ওলাই আহিছিলে, দিনটো ঘৰত চিলাই কৰিলে, সন্ধিয়া কাপোৰ কিনিবলৈ আহিম, অস্ত্ৰ কাপোৰ কিনিবলৈ আহিম বুলি আহিছিলে। কিনিলে নাই সেইটো নাজানো। সন্ধিয়া মোক ক'লে কি মই কাপোৰ কিনিলোঁ, কিনি ৰাতি হ'ল। তাৰপিছত মই লগৰীয়া ঘৰতে আহিলোঁ। ৰাতি হোৱাৰ কাৰণে আজি নাহোঁ বুলি ক'লে। এনেতো সদায় সিহঁতে লগৰীয়া ঘৰত অহা যোৱা কৰিয়ে থাকে। লগৰীয়া ঘৰ চেঙাইগাঁও, টুটুমণিনাথ। সিহঁতে এনেই লগৰীয়া হয়, অহা যোৱা সিহঁতৰ বহুত ভালে আছে। কোনেনো জানে এনেকুৱা ৰাস্তাত অঘটন নহয়, এনেই সিহঁতে অহা যোৱা কৰিয়ে থাকে মেক্সিমাম, কিন্তু এনেকুৱা ঘটনা হ'ব বুলি